1,07,000 ৰন্ধন কৰ্মীক যে প্ৰতিখন বিদ্যালয়ৰ ৰান্ধনি কৰ্মীসকলক এটা কথাই ক'ব বিচাৰিছোঁ যে আপোনালোকে চাফ চিকুণকৈ ভাত দিব, টুপি পিন্ধি ল'ব, ড্ৰেছ পিন্ধি ল'ব আৰু সুন্দৰভাৱে ল'ৰা ছোৱালীখিনিক বহাই বেঞ্চত বহাই ধুনীয়াকৈ আপোনালোকে ভাত দিব। কিন্তু কিছুমান ল'ৰা ছোৱালী সেইদিনা মই দেখিবলৈ পালোঁ, বেছিভাগ আঠাবাৰী, খঙীয়া, দিৰৈ, প্ৰায়কেইখন স্কুলত মই দেখিবলৈ পালোঁ দুৱাৰ মুখতে ভাতৰ চচটো থৈছে, ল'ৰা ছোৱালীবিলাকে ঠেলা হেঁচা কৰি ভাত দিছে। তেনেকৈ নিদিব। আমাৰ নিজৰে সন্তান হয়, যেতিয়া আপোনালোকে স্কুললৈ যায় নিজৰ সন্তান বুলিয়ে ভাবিব। সেইখিনি মোৰ কথা। আৰু শিক্ষকক মই অনুৰোধ কৰিছোঁ যাতে যিটো চৰকাৰী ৰুল কৰি দিছে, যিটো মানে তালিকা বনাই দিছে, সেইমতে যাতে আপোনালোকে দিয়ে। যেতিয়া খুব আন্দোলন হৈছিলে, আমি আগতো কৈছোঁ এতিয়াও ক'ম, আমাৰ 3টা শব্দই আমাৰ চলিব: আন্দোলন, আইন, আলোচনা। 3টা শব্দই, মই এটা শব্দই গোটেই কথাখিনি ক'ব বিচাৰিছোঁ। যিহেতু নেকি মোৰ স্বাস্থ্যটো বহুত বেছি বেয়া, মোৰ ভিতৰীয়া কিবা এটা বেমাৰ হৈ আছে, মই সেইকাৰণে ওলাই যাব পৰা নাই আন্দোলন কৰিবলৈ। সেইকাৰণে আমাৰ নেত্ৰীসকলেও মানে যিহেতু নেকি তৃষ্ণা বাইদেউ আহিব নোৱাৰে, সেইকাৰণে আমি আন্দোলনটো বন্ধ কৰি ৰাখিছোঁ। হয়তো খুব সোনকালে আমাৰ যুঁজ এখন হ'ব, যুদ্ধ এখন হ'ব, আমি সাজু হৈ আছোঁ। কিন্তু আমি আকৌ কৈছোঁ যে আলোচনা কৰি আছোঁ। আজি 2-এদিনৰ আগতো আমি আপোনালোকে গম পাইছে, আমি খুব সুন্দৰকৈ আলোচনা কৰি আহিছোঁ। আৰু আমি আইনতো আমি হাইকোৰ্ট গৈছোঁ। আৰু আমি খুব সোনকালে এইটো মাহতে 27-28 তাৰিখে আমি দিল্লীলৈ যাম। আমি সাজু হৈছোঁ দিল্লীলৈ যাবলৈ। খুব সোনকালে গৈ চেণ্ট্ৰেল মিনিষ্টাৰক আমি লগ পাম। গতিকে মোৰ স্বাস্থ্যটো বেয়াৰ কাৰণে আন্দোলনটো বন্ধ কৰি থোৱা হৈছিলে। যিহেতু নেকি 11 তাৰিখে মোৰ চেকআপ আছে আৰু 12 তাৰিখৰ পিছত আমি আন্দোলনৰ কাৰণে আমি সাজু হৈছোঁ।